আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ 4th সেমিষ্টাৰৰ FIUGP AEC যেটো তোমালোক অসমীয়া সাবজেক্ট আছে নিকা অসমীয়া ভাষাৰ সেশনাল বা ইন্টাৰনেল এক্সামিনেশন 2026 কমন কোৱেশ্চন এণ্ড আনসাৰ তো তোমালোক 4th সেমিষ্টাৰ যেটো AEC এছামিজ সাবজেক্ট আছে সেইখন সাবজেক্টত তোমালোক সেশনাল বা ইন্টাৰনেল এক্সামিনেশনৰ মোস্ট কমন প্ৰশ্নটো লৈ তোমালোকৰ এক্সামিনেশন 2026 তো আহা তোমালোকৰ কোন ধৰণৰ প্ৰশ্ন ইম্পৰ্টেন্ট আছে সেইখিনি চোৱা তো তোমালোকে প্ৰথমে শিকিবা যে তোমালোকৰ 1 নম্বৰৰ কাৰণে কোনবিলাক আছে ইম্পৰ্টেন্ট 1 নম্বৰৰ কাৰণে শিকিবা 1 নম্বৰ প্ৰশ্নটো শিকিবা প্ৰথমটো দি আছে অসমীয়া ভাষাত ব্যৱহৃত যিকোনো দুটা বৈকল্পিক বানানৰ উদাহৰণ দিয়া তো তাৰপিছত 2 নম্বৰটো শিকিবা অসমীয়া শব্দটোৰ শুদ্ধ বানান লিখা 3 নম্বৰটো আছে নিকা শব্দৰ অৰ্থ কি 4 নম্বৰটো দি আছে এটা বাক্যত কেতিয়া ধাৰি ব্যৱহাৰ কৰা হয় 5 নম্বৰটো তোমালোকে চাই লবা তাৰপিছত তোমালোকৰ 6 নম্বৰটো দি আছে উদ্দেশ্য শব্দটো শুদ্ধকৈ লিখা তাৰপিছত 7 নম্বৰ 8 নম্বৰটো দি আছে তাৰপিছত তোমালোকৰ দি আছে 9 নম্বৰ অত্যাধিক শব্দৰ সন্ধি ভাঙি দেখুৱা আৰু 10 নম্বৰটো দি আছে জ্যোতি চিহ্ন কাক বোলে তো তোমালোকৰ 1 মাৰ্কছৰ কাৰণে 10 খন প্ৰশ্ন দিয়া হৈছে তো তোমালোকে 10টা প্ৰশ্ন শিকিবা ইয়াৰ আনসাৰ খিনি তোমালোকে চাই লবা তো এইবিলাক আছে তোমালোকৰ 1 মাৰ্কছৰ কাৰণে AEC যেটো তোমালোকৰ নিকা অসমীয়া ভাষা আছে সেইখন সাবজেক্ট মোস্ট ইম্পৰ্টেন্ট তো তোমালোকৰ এইখন বিষয়ত তোমালোকে যেটো ইন্টাৰনেল বা সেশনাল এক্সাম দিব এইটো তোমালোকৰ 20 মাৰ্কছৰ এক্সাম দিব লাগিব আৰু তোমালোকৰ 1 মাৰ্কছৰ প্ৰশ্ন 5টা থাকিব তোমালোকৰ 2 মাৰ্কছৰ থাকিব 5টা আৰু 5 মাৰ্কৰ থাকিব এটা সৰ্বমুঠ তোমালোকৰ 20 মাৰ্কছৰ এক্সাম দিব লাগে তাৰপিছত আহা তোমালোকৰ 2 নম্বৰী তো 2 মাৰ্কছৰ কাৰণে কিবা যে তলৰ বাক্যটো শুদ্ধিকৈ আতুৰাই পুনৰ লিখা তো তোমালোকৰ যে শুদ্ধকৈ লিখিবলৈ আহিব তোমালোকে বাক্য শুদ্ধকৈ লিখিব লাগিব তোমালোকে এটো কিবা তাৰ 2 নম্বৰটো দি আছে মধ্যন্ন আৰু ন ব্যৱহাৰৰ দুটা সাধাৰণ নিয়ম লিখা 3 নম্বৰটো দি আছে 4 নম্বৰ তলৰ শব্দ দুটাৰ শুদ্ধ ৰূপ লিখা আবিষ্কাৰ আৰু সন্তানা তো ইয়াৰ উত্তৰটো তোমালোকে যেতিয়া দিয়া আছে তাৰপিছত তোমালোকে 5 নম্বৰৰ কোনো বাক্যত কোমা ব্যৱহাৰৰ দুটা কাৰণ দৰ্শাই উদাহৰণ দিয়া তো তোমালোকৰ 7 নম্বৰ 8 নম্বৰটো দি আছে তাৰপিছত তোমালোকৰ কেইটা তো তোমালোকৰ 2 মাৰ্কছৰ কাৰণে মই 8খন প্ৰশ্ন দিছো তো তোমালোকে 2 মাৰ্কছৰ কাৰণে এইবিলাক কিবা ইয়াৰ পৰা তোমালোকে কমন পাবা এইবিলাক ইম্পৰ্টেন্ট আছে তোমালোকে 4th সেমিষ্টাৰ AEC যেটো আছামিজ সাবজেক্ট তাৰপিছত আহা তোমালোকে 5 নম্বৰ তো 5 নম্বৰৰ কাৰণে কিবা যে 1 নম্বৰটো অসমীয়া ভাষাৰ বানান বিভ্ৰান্তৰ প্ৰধান কাৰণসমূহ আলোচনা কৰা আধুনিক অসমীয়া ভাষাৰ লিখন শৈলীত জ্যোতি চিহ্নৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা ব্যাখ্যা কৰা 3 নম্বৰটো নিকা অসমীয়া ভাষা বুলিলে কি বুজা ভাষা এটা নিকা কৰি ৰখাৰ ক্ষেত্ৰত বানানৰ ভূমিকা কি 4 নম্বৰটো দি আছে বাক্য গঠনৰ ঘটনা সাধাৰণ অশুদ্ধবোৰ উদাহৰণসমূহ আলোচনা কৰা তোমালোকে 5 নম্বৰ আৰু 6 নম্বৰ দি আছে তো জ্যোতি চিহ্ন কেই প্ৰকাৰ যিকোনো 5টা জ্যোতি চিহ্নৰ ব্যৱহাৰ আৰু উদাহৰণ লিখা এইটো ইম্পৰ্টেন্ট আছে 5 নম্বৰৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট 5 মাৰ্কছৰ কাৰণে তোমালোকে 5 নম্বৰ প্ৰশ্ন কিবা 6 নম্বৰ তো তোমালোকে 5 মাৰ্কৰ কাৰণে 6টা প্ৰশ্ন দিয়া হৈছে তো তোমালোকৰ 6টাই কিবা তো তোমালোকৰ যেহেতু দুটা ইউনিট তো দুটা ইউনিটৰ কাৰণে তোমালোকৰ দিয়া হৈছে তো তোমালোকে এইবিলাক কি কিবা আৰু যদি তোমালোকৰ এডিশনাল হিচাপে চাবা যে তোমালোকৰ যদি চেপ্টাৰ উইচ লাগে তো চেপ্টাৰ বাই চেপ্টাৰ তোমালোকে দিয়া আছে প্ৰথম চেপ্টাৰ যেহেতু প্ৰথম চেপ্টাৰটো তোমালোকে দিয়া আছে এইটো আছিল গোট 1 প্ৰথম চেপ্টাৰ অসমীয়া ভাষাৰ বৰ্ণ শুদ্ধ শব্দৰ অশুদ্ধ প্ৰয়োগ আৰু সংশ্লিষ্ট শুদ্ধ ৰূপ এইটো প্ৰথম চেপ্টাৰ তো প্ৰথম চেপ্টাৰৰ পৰা যদি তোমালোকে চাব বিচাৰিছা তো এইবিলাক প্ৰশ্ন যেহেতু মডেলৰ পৰা আৰু কিতাপৰ পৰা তোমালোকে দিয়া হৈছে তো তোমালোকে এইবিলাক কিবা 1 আৰু 2 নম্বৰী মাৰ্কৰ কাৰণে কিবা যে ভাষা কাক বোলে ভাষাৰ যিকোনো দুটা বৈশিষ্ট্য লিখা উপভাষা কি অসমীয়া ভাষাৰ যিকোনো এটা উপভাষাৰ নাম লিখা ধ্বনি আৰু বৰ্ণৰ মাজৰ পাৰ্থক্য কি বিভাজ্য আৰু অবিভাজ্য ধ্বনি কাক বোলে শুদ্ধ ৰূপ লিখা শুদ্ধ ৰূপ তোমালোক আহিব পাৰে তো শুদ্ধ ৰূপটো শিকিবা তাৰপিছত তোমালোক চন্দ্ৰবিন্দুৰ ব্যৱহাৰ কেতিয়া হয় এটা উদাহৰণ দিয়া অসমীয়া ভাষাৰ স্বৰ ধ্বনি কেইটা আৰু কি কি এইটো শিকিবা তো তোমালোকৰ এইকেইটা শিকিবা যে তোমালোকৰ 1 মাৰ্কৰ আৰু 2 মাৰ্কৰ কাৰণে প্ৰথম চেপ্টাৰৰ এইটো শিকিবা তাৰপিছত তোমালোকৰ প্ৰথম চেপ্টাৰত তোমালোকৰ 5 মাৰ্কৰ কাৰণে কিছুমান প্ৰশ্ন দিয়া হৈছে অসমীয়া ভাষাৰ ঐতিহাসিক বিৱৰ্তন এইটো সমূহ দিয়ে নেকি অসমীয়া ভাষাৰ আধাৰ বা মূল অংশসমূহ আলোচনা কৰা তো এইবিলাক আছিল তোমালোকৰ প্ৰথম চেপ্টাৰৰ পৰা 4টা প্ৰশ্ন দিয়া হৈছে তো 4টা শিকিবা 4টা ইম্পৰ্টেন্ট আছে তাৰপিছত আহা তোমালোকৰ দ্বিতীয় নম্বৰ চেপ্টাৰ অসমীয়া ভাষাৰ বাক্য আৰু জ্যোতি চিহ্নৰ অশুদ্ধ প্ৰয়োগ এইটো আছিল তোমালোকৰ নিকা অসমীয়া ভাষাৰ যেটো 4th সেমিষ্টাৰ AEC সাবজেক্ট দ্বিতীয় নম্বৰ চেপ্টাৰ
তো দ্বিতীয় নম্বৰ চেপ্টাৰৰ 1 আৰু 2 নম্বৰীৰ কাৰণে কিবা যে বাক্যৰ সংজ্ঞা দিয়া এটা সমাৰ্থক বাক্যৰ গুণ কেইটা আকাংক্ষা আৰু আসক্তি কি জ্যোতিচিহ্ন কাক বোলে এটি কিবা অসমীয়া ভাষাত কমা বা লঘু জ্যোতিৰ ব্যৱহাৰ কেতিয়া হয় জতুৱা ঠাঁচ কাক বোলে তাৰপিছত তোমালোকৰ বাক্যৰ পদক্ৰম বুলিলে কি বুজা তো এইবিলাক শিকিবা তোমালোকৰ দ্বিতীয় নম্বৰ চেপ্টাৰৰ কাৰণে তো দ্বিতীয় নম্বৰ চেপ্টাৰৰ তোমালোকৰ 1 আৰু 2 মাৰ্কছৰ কাৰণে এইবিলাক আহিব পাৰে এইখিনি শিকিবা তাৰপিছত তোমালোকৰ 5 মাৰ্কছৰ কাৰণে দিয়া আছে তোমালোকৰ দ্বিতীয় নম্বৰ চেপ্টাৰ অসমীয়া ভাষাৰ বাক্য গঠনৰ মূল বৈশিষ্ট্য আলোচনা কৰা জ্যোতিচিহ্ন বাক্যত পদৰ সংগীত তাৰপিছত দিয়া তোমালোকৰ প্ৰসংগীত হিচাপে নিকা অসমীয়া ভাষা গ্ৰন্থখনৰ মহত্ব সম্পৰ্কে এটি টকালিকা তো তোমালোকৰ ইয়াত 4টা দিয়া আছে এইখিনি শিকিবা তো তোমালোকৰ যেহেতু নিকা অসমীয়া যেটো ভাষা যেটো তোমালোকৰ গ্ৰামাৰ হয় বেছি ম্যাক্সিমাম তোমালোকৰ বস্তু গ্ৰামাৰৰ পৰা আহিব তো তাৰ কাৰণে তোমালোকৰ এইবিলাক দিয়া আছে তোমালোকৰ শুদ্ধ অশুদ্ধ জ্যোতিচিহ্ন তোমালোকে ইয়াৰ ওপৰত বেছি গুৰুত্ব দি তোমালোকে পঢ়ি চাবা তো তোমালোকে কমন পাবা আৰু তোমালোকৰ যেটো আৰু কেইটামান প্ৰশ্ন দিয়া আছে যে তোমালোকৰ শুদ্ধ ৰূপ আৰু অশুদ্ধ তো তোমালোকৰ অশুদ্ধ ৰূপ দিয়া থাকিব তোমালোকৰ শুদ্ধ ৰূপ লিখা এনেদৰে প্ৰশ্ন আহিব পাৰে তো তাৰ কাৰণে তোমালোকে কেইটামান দিয়া আছে 4টা প্ৰশ্ন দিয়া আছে এইখিনি শিকিবা এইবিলাক আছে ইম্পৰ্টেন্ট তো তোমালোকে এই গোটেইবিলাক শিকিবা গোটেইবিলাক তোমালোকে এনসাৰটো বাহিৰ কৰি ল'বা তোমালোকে কিতাপৰ পৰা তো গোটেইবিলাক ইম্পৰ্টেন্ট আছে তোমালোকৰ সেশনাল বা অথবা তোমালোকৰ ফাইনাল এক্সামৰ কাৰণে তোমালোকে শিকি যাব পাৰা তো নেক্সট ভিডিও তোমালোকৰ 4th সেমিস্টাৰ কি কোন বিষয়ৰ লাগে তো কমেন্ট বক্সত জনাবা আজিৰ ভিডিওটো ইমান আছিল ভিডিওটো শেষ লৈ চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাও